নমস্কাৰ, মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। সকলোকে মোৰ ফেচবুক পেজলৈ আৰু ইউটিউব চেনেললৈ ৱেলকাম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰে মিলি ৰূপায়ণ কৰা এখনি আঁচনি সম্পৰ্কে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। যেহেতু এই আঁচনিখনৰ বিষয়ে বহুতে নাজানে, কিন্তু এই আঁচনিখন যথেষ্ট উপকাৰী হয় আৰু আজিৰ ভিডিঅ'টো মেইনলি তেওঁলোকৰ কাৰণে বনোৱা হৈছে যিসকল মাক দেউতাকৰ ক্লাছ 8ত পঢ়ি থকা বা অষ্টম শ্ৰেণীত পঢ়ি থকা সন্তান আছে আৰু সেইসকল শিক্ষক শিক্ষয়িত্ৰী বা টিচাৰ্ছৰ কাৰণে যিসকলে ক্লাছ 8ত পঢ়ায় বা এমই স্কুল বা হাইস্কুলত সেৱা আগবঢ়াই আছে আৰু যিসকলৰ ঘৰত বা বংশত বা সম্পৰ্কীয় মানুহৰ ভিতৰত বা কাজিন তাৰ ভিতৰত ক্লাছ 8ত পঢ়ি থকা কোনোবা ষ্টুডেণ্ট আছে, বাট সেই ষ্টুডেণ্টজন বা ছাত্ৰ বা ছাত্ৰীগৰাকী চৰকাৰী স্কুলত পঢ়ি থকা হ'ব লাগিব। এতিয়া আহোঁ আমি স্কিমখনৰ ডিটেইলছত। স্কিমখনৰ নাম হৈছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম আৰু এই আঁচনিখনৰ জৰিয়তে চৰকাৰে ক্লাছ 8ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ মাজত এটা পৰীক্ষা পাতে আৰু যিসকলে পৰীক্ষাটোত পাছ কৰে, ছাকচেছফুল হয়, তেওঁলোকক প্ৰতি বছৰে 12,000 টকাকৈ 4 বছৰ স্কলাৰশ্বিপ দিয়ে। ফৰ এক্সাম্পল, যদি এজন ষ্টুডেণ্টে এইবাৰ পৰীক্ষা দিলে, পাছ কৰাৰ পিছত তেওঁ নেক্সট 4 বছৰলৈকে 12,000কৈ স্কলাৰশ্বিপ পাই থাকিব। এতিয়া এই পৰীক্ষাটো কেতিয়া হয়? এই পৰীক্ষাটো প্ৰত্যেক বছৰে হয়। মই 2014 চনৰ পৰা এই পৰীক্ষাটো হৈ থকা দেখিছোঁ আৰু এতিয়ালৈকে হৈ আছে আৰু এইবাৰো এই যিটো পৰীক্ষা তাৰ এডভাৰটাইজ ওলাইছে বা নটিফিকেশ্যন আহিছে। এইবাৰ হ'ব অহা 23 নৱেম্বৰত, 23 নৱেম্বৰত এই পৰীক্ষাটো হ'ব গৈ আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 8ত পঢ়ি আছে চৰকাৰী স্কুলত, তেওঁলোকে এপ্লাই কৰিব লাগিব অহা 30 অক্টোবৰৰ ভিতৰত। 30 অক্টোবৰ লাষ্ট ডেট এপ্লাই কৰা। কিন্তু ইয়াত কিছুমান সৰু সৰু কণ্ডিশ্যন আছে। প্ৰথম কথাটো হৈছে যে ছাত্ৰ বা ছাত্ৰীগৰাকী চৰকাৰী স্কুলত ক্লাছ 8ত বা অষ্টম শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব। দ্বিতীয়টো, পেৰেণ্টছৰ ইনকাম, মাক দেউতাকৰ ইনকাম 3,50,000তকৈ বেছি হ'ব নালাগিব। গতিকে এইকেইটা হৈছে মূল কণ্ডিশ্যন আৰু যিসকলে এপ্লাই কৰিব তেওঁলোকৰ বাবে লাষ্ট ডেট 30 অক্টোবৰ, সেইটো ক'লোঁ। আৰু পৰীক্ষাৰ চেণ্টাৰ হ'ব যিবিলাক আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বা ছাব ডিভিজন আৰু ব্লক, মহকুমা বা জিলাৰ মূল তেনেকুৱা ধৰণৰ ঠাইত পৰীক্ষাৰ চেণ্টাৰ হয়। ফৰ এক্সাম্পল, দৰং ডিষ্ট্ৰিক্টত যদি আমি চাবলৈ যাওঁ, চিপাঝাৰত হয়, মঙলদৈত হয়, তো এনেকুৱা চেণ্টাৰ প্লেচবিলাকত হয়। এতিয়া পৰীক্ষাটোত কি আহে সেইটো আমাৰ কুৱেশ্যন। পৰীক্ষাটো আমি গম পালোঁ, কিন্তু কি আহিব পাৰে? পৰীক্ষাটোত দুটা ছাবজেক্ট আহে। প্ৰথমটো হৈছে মেণ্টেল এবিলিটি টেষ্ট, তাতে 90টা কুৱেশ্যন থাকে, 90 কুৱেশ্যন। আৰু ছেকেণ্ড ছেকশ্যনটো হৈছে বা ছেকেণ্ড পেপাৰখন হৈছে স্কলাষ্টিক এপ্টিটিউড টেষ্ট। মেণ্টেল এবিলিটিখনত থাকিব ৰিজনিং, যিবিলাক আমাৰ ৰিজনিঙৰ যিবিলাক পাৰ্টছ থাকে, যেনে চিৰিজ, ব্লাড ৰিলেশ্যন, এনেকুৱা কুৱেশ্যনবিলাক তাত আহিব। আৰু যিসকলে এক্সামবোৰ দিয়ে গমেই পাইছে ৰিজনিংটো কি বস্তু। কিন্তু ৰিজনিঙৰ যিবিলাক টপিক থাকিব সেইবোৰ অলপ ইজি হয়। আমাৰ এই চাকৰিৰ পৰীক্ষাবিলাকত অহাৰ নিচিনা টাফ নহয়, অলপ ইজি হয়, যিহেতু ক্লাছ 8ৰ ষ্টুডেণ্টৰ কাৰণে হ'ব। নেক্সট আহিব যিটো আমাৰ
স্কলাষ্টিক এপ্টিটিউড টেষ্ট আৰু এইখন পেপাৰত থাকিব সায়েন্স মেথমেটিক্স আৰু ছ'চিয়েল সায়েন্স গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান এই তিনিটা বিষয় লগ লাগি হয় স্কলাষ্টিক এপ্টিটিউড টেষ্ট গতিকে এই দুইখন পেপাৰত যিসকলে পাছ কৰিব তেওঁলোকে স্কলাৰশ্বিপ পাব গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় বা আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ ষ্টুডেণ্টক এই পৰীক্ষাটো দিয়াব বিচাৰে যিসকল মাক দেউতাকে দিয়াব বিচাৰিছে আপোনালোকে vidyarthi.co.in এটা ৱেবছাইট আছে মই এই ভিডিঅ'টোৰ ওপৰত লিখি দিম আৰু বিদ্যাৰ্থী মোবাইল এপ মোবাইলত ডাউনলোড কৰিব পাৰি তাতে আপোনালোকে এই আঁচনিখনৰ বিষয়ে সম্পূৰ্ণ ইনফৰমেশ্যন পাব আৰু মই আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱে যে যদিও এইখন এখন চৰকাৰী আঁচনি ইয়াৰ কিন্তু যিটো সজাগতা এৱাৰনেছ আমাৰ সমাজত একদম কম বহুত মানুহে গম পায় গুৰুত্ব নিদিয়ে বা চৰকাৰে কিন্তু ট্ৰাই কৰি আছে বহুত এডভাৰটাইজ কৰে আৰু এডভাৰটাইজ কৰাৰ উপৰিও যেহেতু মই এই আঁচনিখনৰ লগত জড়িত যেহেতু মই এজন টিচাৰ আৰু মোৰ ষ্টুডেণ্টক এই এক্সামটো দিয়াই আছোঁ প্ৰত্যেক বছৰে তো আমাক কৈ থাকে যে এনৰলমেণ্ট বঢ়াব লাগে ইয়াত এটা ফিজ আছে আৰু ফিজটো মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম আপোনালোকে যিখন এডভাৰটাইজমেণ্ট নটিফিকেশ্যন তাত পাব কিন্তু বৰ সাংঘাতিক ফিজ নহয় কিন্তু বহুত গাৰ্জেনে দিবও নোখোজে ইণ্টাৰেষ্টেড নহয় কিন্তু মই ভাবোঁ যে এই পৰীক্ষাটো আমাৰ ষ্টুডেণ্টবিলাকে দিয়া উচিত দিয়া এইটো কাৰণে উচিত ইয়াত যিটো মেণ্টেল এবিলিটি টেষ্ট সেই পৰীক্ষাটো বা সেই পেপাৰখন তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে বহুত হেল্পফুল হয় আপোনালোকে জানে যে এই যে চাকৰিৰ পৰীক্ষা হয় তাত ৰিজনিঙৰ কাৰণে মানুহে বহুত প্ৰব্লেম পায় কাৰণ কিয় ৰিজনিংটো আমি স্কুলত পঢ়ি নাহোঁ গতিকে যিসকল ষ্টুডেণ্টে এতিয়া পৰীক্ষাটো দিব ৰিজনিংটো তেওঁলোকৰ আইডিয়া হৈ যায় আৰু আমাৰ এটা কি হয় সৰুৰ পৰা যে এটা কম্পিটিটিভ এক্সামৰ যিটো পৰিৱেশ সেই পৰিৱেশটো পোৱা যায় আৰু ভৱিষ্যতৰ কাৰণে তেওঁলোকে এটা সাহস পায় গতিকে আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে মই এইটোৱে আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু এই স্কিমখনৰ বিষয়ে যিমান পাৰে সিমান প্ৰচাৰ কৰক কাৰণ কিয় ইয়াৰ বেনিফিটটো বহুত ভাল ধৰক এজন দুখীয়া ঘৰৰ ছাত্ৰ বা ছাত্ৰীয়ে যদি 12,000 টকা বছৰি স্কলাৰশ্বিপ পায় পৰীক্ষাটো পাছ কৰি পেলাই তেওঁৰ গোটেই 4 বছৰৰ পঢ়া খৰচৰ 100% নহ'লেও এটলিষ্ট 50% সেই খৰচটোৰ পৰা বা সেই যিটো স্কলাৰশ্বিপ এমাউণ্ট হয় তাৰে পৰা তেওঁ পাই যাব গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ আপোনাৰ কামত নাহিলেও আন কাৰোবাৰ কামত আহিব পাৰে আৰু যদি আপোনালোকে ফেচবুক পেজটো এতিয়াও ফ'ল' কৰা নাই কাইণ্ডলি ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে যিবিলাক ভিডিঅ' আমাৰ সমাজৰ কাৰণে দৰকাৰী আমাৰ জীৱনৰ কাৰণে দৰকাৰী আজি এৰিছোঁ পুনৰ লগ পাম কিবা যদি আপোনালোকৰ এই নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিমখনৰ বিষয়ে কিবা জানিবলগীয়া আছে মোক কমেণ্ট বক্সত জনাব আৰু যিখিনি পাৰোঁ মই জনাম আৰু মেক্সিমাম কথা জানোৱে মই কিন্তু ইয়াত ভিডিঅ'ত গোটেইখিনি কথা মনতো নপৰে আৰু মানে মাইণ্ডত নাহেও আপোনালোকে কমেণ্ট বক্সত সুধিব তেতিয়া মই নিশ্চয় এনচাৰ দিব পাৰিম আজি এৰিছোঁ নমস্কাৰ